মানে মই একচুৱেলি বাৰু প্ৰদ্যুৎ বৰদলৈ কি কৈছে সেইটো কথা মই নাজানো। আমাৰ দলৰ তৰফৰ পৰা 31 জানুৱাৰীৰ ভিতৰত হ'লে ভাল বুলি কোৱা বুলি মই জানো যে 31 জানুৱাৰীৰ ভিতৰত সোনকালে হৈ গ'লে আমাৰ মানে কামবিলাক কৰিবলৈ ভাল হয়। বিশেষকৈ বিজেপি দলৰ কেইবাজনো মানে বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আৰু বেলেগ বেলেগ দলৰ বিধায়কে আমাৰ দলত যোগদান কৰিবৰ কাৰণে কথা বাৰ্তা পাতি আছে। তদুপৰি অসমৰ কেইবাজনো ডাঙৰ ডাঙৰ ছাত্ৰ নেতাইও আমাৰ লগত কথা পাতি আছিলে। কিন্তু আমি যিহেতু ছিটবিলাক কনফাৰ্ম কৰি দিব পৰা নাই, ছিটবিলাক কনফাৰ্ম কৰি দিব নোৱাৰাৰ কাৰণে ডাঙৰ ডাঙৰ শিল্পী, ছাত্ৰ নেতা আৰু বিজেপি দল আৰু বেলেগ বেলেগ দলৰ বিধায়কবিলাকে আমাৰ দলত নিৰ্বাচন খেলিবৰ কাৰণে তেওঁলোকে আমাক আসন বিচাৰি আছে। কিন্তু ছিট শ্বেয়াৰিংটো হৈ গ'লে মানে তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে আমি তেওঁলোকক আমাৰ দলত লৈ ল'ব পাৰোঁ। অহা 17 জানুৱাৰী তাৰিখৰ দিনা এজন MLA আমাৰ দলত যোগদান কৰিব। আকৌ 17 ফেব্ৰুৱাৰী আকৌ 18 ফেব্ৰুৱাৰী তাৰিখৰ দিনাও আকৌ আৰু এজনে আমাৰ দলত যোগদান কৰিব। এতিয়া এই মই সেইটো কথা এতিয়া নকওঁ। আৰু চিটিং MLA বৰ্তমান থকা চিটিং MLA দুজনে, এজনে 17 তাৰিখে আমাৰ দলত যোগদান কৰিব, 18 তাৰিখে এজনে যোগদান কৰিব। এতিয়া এই যে যোগদান কৰিব, আমি যদি চিটটো কনফাৰ্ম কৰি নিদিওঁ, MLA বিলাকে কিয় আমাৰ দলত যোগদান কৰিব? তেওঁলোক চিটিং MLA ন। এতিয়া দেৰি হৈ থকাৰ কাৰণে আমাৰ কাৰণে বিৰাট অসুবিধা হৈছে। আমিতো ইলেকশ্যন উঠিম আমি জিকিবৰ কাৰণে। যদি জিকিব পৰা মানুহবিলাকক সোনকালে চিটটো দি দিব নোৱাৰো, কনফাৰ্মেশ্যন নাপালে কোন আমাৰ দলত যোগদান কৰিব কওক? সেইকাৰণে আমাৰ দলৰ ডাঙৰ বিপদ হৈছে যে অতি সোনকালে আমি চিটবিলাক কনফাৰ্ম কৰি দিব লাগে। আৰু যিহেতু আমি একেলগতে যিহেতু নিৰ্বাচন খেলিম, গতিকে চিটবিলাক সোনকালে কনফাৰ্ম কৰিবলৈ হ'লে আমি অকলে কনফাৰ্ম কৰিব নোৱাৰোঁ। আমি কনফাৰ্ম কৰি দিম, পিছত আকৌ কংগ্ৰেছে ক'ব যে সেইটো আমি নিদিওঁ। গতিকে কংগ্ৰেছৰ লগত আমি এটা বুজাবুজিলৈ আহিব খুজিছো যে 31 মাৰ্চৰ ভিতৰত যদি হৈ যায় খুব ভাল হয়। মই আপোনালোকক একদম 31 জানুৱাৰীৰ ভিতৰত যদি হৈ যায় তেতিয়াহ'লে খুব ভাল হয়। নহ'লে সময়টো সঁচাকৈ কম হৈছে, দেৰি হৈ যাব। 31 জানুৱাৰীৰ ভিতৰত হৈ গ'লে আপোনালোকে মই বাক্যটো যেনেকৈ কৈছোঁ তেনেকৈ খালি ক'ব, এইটো চৰ্ত বুলি কৈ নিদিবগৈ। 31 জানুৱাৰীৰ ভিতৰত যদি হৈ যায় খুব ভাল হয়। আৰু সেইকাৰণে আমি চেষ্টা কৰি আছোঁ যে 31 জানুৱাৰীৰ ভিতৰত আমাৰ বুজাপৰাটো হৈ যাওক। 31 জানুৱাৰীৰ ভিতৰত বুজাপৰাটো হৈ গ'লে আমি তেতিয়াহ'লে নতুন নতুন মানুহক, ডাঙৰ ডাঙৰ ফেক্টৰ কিছুমানক আমাৰ দলত আমি যোগদান কৰাব পাৰোঁ আৰু নিৰ্বাচনটো এটা সঁচা সঁচিকৈ এটা ভাল যুঁজলৈ পৰিণত কৰি দিব পাৰোঁ আৰু আমি বিৰোধী পক্ষত জিকাটো নিশ্চিত কৰি দিব পাৰোঁ। মই চিচিবৰ গাঁৱত আমি ৰাইজৰ দল কিমান পপুলাৰ দেখুৱাই দিম। আপুনি মোৰ লগত একবাৰ মৰিয়নি বিধানসভা সমষ্টিলৈ ওলাব। মৰিয়নি বিধানসভা সমষ্টিত, ডিমৌ বিধানসভা সমষ্টিত ৰাইজৰ দল কিমান পপুলাৰ দেখুৱাই দিম। আমি উজনিৰ পৰা নামনিলৈকে এই মুহূৰ্তত আটাইতকৈ জনতাৰ মাজত একদম ভিতৰত সোমাই যোৱা এটা দল হ'ল আমি ৰাইজৰ দল।